সেকেন্ড মেৰিট লিষ্টতো নাম অহা নাই এতিয়া কি হ'ব এডমিশ্যন হ'ব পাৰিবানে নাই স্পৰ্ট এডমিশ্যন কৰিব পাৰিবানে নাই গতিকে আজিৰ এই ভিডিঅ'টোত এইকেইটা কথাক লৈ আলোচনা কৰা হ'ব গতিকে বহুত ছাত্ৰ ছাত্ৰীৰ মনত কোৱেশ্চন হৈ আছে মানে যিসমূহ ছাত্ৰ ছাত্ৰীৰ পাৰ্চেন্টেজ অলপমান কম আৰু যিসমূহ ছাত্ৰ ছাত্ৰীৰ বেছি আছে সেইসমূহ ছাত্ৰ ছাত্ৰীৰ নাম অহা নাই কেতবোৰ কলেজত তো আমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ তো আমালোকে একেবাৰে পইণ্টত আলোচনা কৰিম মানে শৰ্টকাটকৈ আলোচনা কৰিম ভিডিঅ'টো ইমান দীঘল নকৰিম দীঘল কৰিলে তোমালোকে এইটো ভাবিবা যে হয় কথা এটাই কিন্তু মই দীঘল কৰি ভিডিঅ'টো লম্বা কৰি আছোঁ প্ৰথম কথা কি সেকেন্ড মেৰিট লিষ্টত নাম অহা নাই এতিয়া কি হ'ব এতিয়া একো নহয় তোমাৰ এডমিশ্যন হ'ব একোবাৰ নহত এডমিশ্যন হ'বই ধৰি লোৱা তুমি যিখন কলেজত এডমিশ্যন পোৱা নাই সেইখন কলেজৰ মানে যি ছাবজেক্টত মেজৰ লৈছে সেই ছাবজেক্টটোত দেখিবা যে কাট অফ মাৰ্ক কিমান গৈছে সেইটো বুলি কথা নাই এতিয়া মই তোমাক এটা কথা বুজাই দি আছোঁ এতিয়া নিয়মটো কেনেকৈ হৈ গৈছে এতিয়া ধৰা মই যে আছোঁ মই যদি ফাৰ্ষ্ট মেৰিট লিষ্টত যিখন কলেজত নাম ওলাইছে মই তাত এডমিশ্যন কৰিছোঁ কিন্তু সেকেন্ড মেৰিট লিষ্টত মোৰ বেলেগ কলেজত এটা নাম ওলাইছে গতিকে এডমিশ্যন কৰাৰ পিছতো কিন্তু মোৰ নামটো ওলাই আছে গতিকে মই কিন্তু সেকেন্ড মেৰিট লিষ্টত যিখন কলেজত নাম ওলাইছে তাত এডমিশ্যন নল'ম কাৰণ মই এডমিশ্যন উইথড্ৰ নকৰিম গতিকে সেইকাৰণে কিন্তু এটা সেট খালী থাকিব মোৰ যে ব্লক কৰি আছোঁ মই সেই কলেজখনত সেকেন্ড মেৰিট লিষ্টত যি সিটটো মই ব্লক কৰি আছোঁ সেই সিটটো কিন্তু খালী হৈ যাব গতিকে এতিয়া কথা হ'ব লাগিছে সেই খালী সিটটোত যিকোনো এজন ছাত্ৰ বা ছাত্ৰীয়ে স্পট এডমিশ্যনত সোমাই যাব স্পট এডমিশ্যন তেনেকুৱা আৰু স্পট এডমিশ্যনৰ এটা মেইন যিটো একেবাৰে ফেক্টছ সেইটো হৈছে কি মানে স্পট এডমিশ্যনৰ দিনা যিজন ছাত্ৰ বা ছাত্ৰীয়ে সকলোতকৈ আগত যাব তাৰ স্পট এডমিশ্যন কনফাৰ্ম এতিয়া ধৰা ইকনমিক্স ডিপাৰ্টমেণ্টত টোটাল 60টা সিট আছে ফাৰ্ষ্ট মেৰিট লিষ্টত 30টা সিট ব্লক হৈ গৈছে এতিয়া বাকী থাকিল কিমান 30টা এতিয়া এই 30টাৰ ভিতৰত ধৰি লওক 15টা মান বা 10টা মান বেলেগ কলেজত এডমিশ্যন লোৱা আছে তথাপিও নাম ওলাইছে মানে OBC যিবোৰ আছে সেইবোৰ তাৰপিছত আৰু 20টা মানে এডমিশ্যন ল'লে 10টা সিট থাকিলে এই 10টা সিট থকা সকলক স্পট এডমিশ্যন লোৱা হ'ব আৰু স্পট এডমিশ্যনৰ দিনাখন যিজন আগত যাব তেওঁৰহে এডমিশ্যন লোৱা হ'ব আৰু বেলেগ কলেজত হয়তো বেলেগ হ'ব পাৰে মই যিখন কলেজত শুনিছোঁ সেইখন কলেজত মানে 20 তাৰিখে স্পট এডমিশ্যনৰ দিন ঘোষণা কৰা হৈছে 20 21 22 কিবা এটা আছে মই স্পট এডমিশ্যনৰ ডেটটো ভালকৈ নাজানো মানে নটিচটো চেঞ্জ হৈছে সেইকাৰণে কৈছোঁ তোমালোকে দেখি ল'বা 20 তাৰিখে মানে যিখন কলেজৰ পৰা মই শুনিছোঁ সেই কলেজখনত মোক কৈছে যে তেনেকৈ 20 তাৰিখে আহিব লাগিব 20 তাৰিখে গৈ তাত ফৰ্ম জমা দিব লাগিব তাৰপিছত তেওঁলোকে সিৰিয়েল বাই সিৰিয়েল একেবাৰে হাই পাৰ্চেণ্টেজৰ পৰা ল' পাৰ্চেণ্টেজ মাতি ল'ব মাতি লোৱাৰ পিছত যি ডিপাৰ্টমেণ্টত সিট খালী থাকিব তেওঁক সেই ডিপাৰ্টমেণ্টত দিয়া হ'ব এতিয়া ধৰা সিট খালী আছে পলিটিকেল সায়েন্স ডিপাৰ্টমেণ্টত গতিকে তোমাৰ যদি পাৰ্চেণ্টেজ ভাল থাকে বা তুমি যিটোৰ যোগ্য সেইটোত তোমালোকক পলিটিকেল সায়েন্সত সোমাই দিব গতিকে এডমিশ্যন নহ'ব বুলি কোনো ধৰণৰ কথা নাই এডমিশ্যন কিন্তু হ'বই কথা এইটোৱে যে তোমাৰ ধৈৰ্যৰ দৰকাৰ আছে আৰু 20 তাৰিখে তোমাৰ যাবই লাগিব আৰু স্পট এডমিশ্যনৰ কথা এইটোৱে যে সকলোতকৈ আগত যাব লাগিব ঠিক আছে আৰু স্পট এডমিশ্যন কেনেকৈ কৰিব লাগিব নিশ্চয় বুজি পাইছা আৰু এটা কোৱেশ্চন তোমালোকৰ আছে যে স্পট এডমিশ্যনৰ বাবে অনলাইন এপ্লাই কৰিব লাগিব নেকি এই কথা মই নেক্সট এটা ভিডিঅ'ত আলোচনা কৰি আছোঁ আৰু টকা দিব লাগিব নেকি মানে টকাৰ কথা আছে স্পট এডমিশ্যনৰ দিনা বহুত ছাত্ৰ ছাত্ৰীৰ মনত প্ৰশ্ন যে ছাৰ স্পট এডমিশ্যনৰ দিনাখন টকা লাগিব নেকি গতিকে মই নেক্সট এটা ভিডিঅ'ত আলোচনা কৰি আছোঁ তোমালোকে অলপমান কেই ঘণ্টামান পিছত তোমালোকে নেক্সট এটা ভিডিঅ' পাবা ঠিক আছে